ছুপাৰ ফ্লপ আৰু আজি তেওঁ কমেডি কাৰ্টুন চৰিত্ৰৰ দৰে হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাক আজিৰ পৰা অসমৰ ৰাইজে কাৰ্টুন বুলি ভাবিব এগৰাকী কমেডি শ্ব' টাইপ হয় যে এজন জোকাৰ ৰূপে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত থাকিব যে হিমন্ত বিশ্ব শৰ্মাই যে জোকাৰ মানে জোকাৰ বুলি তেওঁ সদায় মানে ভাবিব কিয়নো তেওঁ যিটো কথা কৈছে মানে আচলতে এজন জনা বুজা শিক্ষিত মানুহে এইবিলাক কথা কৈ লাভ নাই সাধাৰণ জনতাই বুজি পাইছে তেওঁ কৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে পাকিস্তানৰ পৰা টকা লোৱা বুলি কৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে যিটো কোম্পানীত কাম কৰিছিলে সেইটো কোম্পানী হৈছে CDKR গতিকে সেই কোম্পানীটোৱে অকল ইয়াতে নহয় 2013 চনত গুজৰাটতো কাম কৰিছিল আৰু 2013 চনত গুজৰাট কোন আছিল মুখ্যমন্ত্ৰী আজিৰ যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছিল তাৰ মানে মুখ্যমন্ত্ৰী গতিকে তেওঁ মুখ্যমন্ত্ৰী থকাতে মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে যিটো কোম্পানীত কাম কৰে CDKR সেই কোম্পানীটোৱে মানে তাত কাম কৰিছে যিটো ক্লাইমেট ডেভেলপমেণ্টৰ ওপৰত কাম কৰে মানে পৰিৱেশ উন্নয়নৰ ওপৰত তেওঁ কাম কৰে যেতিয়া 2000 চনত যেতিয়া হিট ৱেভ হৈছিলে আহমেদাবাদত তেতিয়া মানুহ মৰিছিলে গৰমত এতিয়া কিন্তু CDKR পৰা তেওঁলোকে সহায় ল'বলগীয়া আছিল তেওঁলোকৰ ছাপৰ্টৰ কেনেকৈ হিটটো কণ্ট্ৰল কৰিব পাৰি তাৰ কাৰণে কৰিছিলে আৰু তেতিয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী এতিয়া কোনো হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰক যদি CDKR যদি কোম্পানীটোৱে যদি কোনোবা ISI লিংকৰ পৰা যদি টকা পায় তেতিয়াহ'লে গুজৰাটৰ সেই সময়ৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি চাইছিলে এতিয়া মই আপোনালোক কথা কওঁ যে তেখেতে যিখিনি কৈ আছে যে তেখেতৰ যিখিনি দৰমহা পাইছে দৰমহাটো লিড পাকিস্তানৰ পৰা লিড ইণ্ডিয়াত দিছে আৰু লিড ইণ্ডিয়াৰ পৰা কোনে পাইছে তেখেতে পাইছে তাৰমানে ডাইৰেক্টলি হোৱাইট যিহেতু ব্লেক মানে পিছ দুৱাৰে যদি টকা লোৱা নাই পিছ দুৱাৰে যদি টকা ল'লে হয় তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিলে যে হয়তো তাত কিবা কেৰণ এটা আছে যিহেতু লিড ইণ্ডিয়াই টকা দিছে কমপ্লিটলি মানে গভৰ্ণমেণ্ট ডকুমেণ্টত টকা দিয়া হৈছে বা তেওঁলোকে দৰমহা পাইছে কিন্তু দৰমহা টকা দিয়া নাই দৰমহা পাইছে দ্বিতীয় কথাটো হৈছে কি তেখেতে যিমানবাৰ ভ্ৰমণ কৰিছে ভ্ৰমণ কৰোঁতে কোনফালে গৈছে তেওঁ পাছপৰ্ট কোনে দিছে ভিছা কোনে দিছে ভিছাটো কোনে দিছে ভাৰত চৰকাৰে দিছে তো যদি তেখেতে কিবা ইলিগেল কামত দিছে ভাৰত চৰকাৰে কিয় দিছিলে গতিকে যিহেতু মানে ভাৰত কি বোলে ফ্লাইটত গৈছিলে তেতিয়াহ'লে ডেফিনেটলি ভাৰত চৰকাৰৰ গোটেইখিনি তেওঁলোকৰ তথ্য আছিলে তেওঁতো তাৰকাটা পাৰ ছিঙি পেলাই যোৱা নাছিলে যদি তাৰকাটা ছিঙি গ'ল হয় মানে যদি বৰ্ডাৰৰ তাৰকাটা ছিঙি যদি পাৰ হ'ল হয় তেতিয়া আপুনি কওক যদি ভাৰত চৰকাৰৰ চকুৰ আগতে গৈছিল তেতিয়াহ'লে গৃহমন্ত্ৰী কি শুই আছে গৃহ মন্ত্ৰালয় হিমন্ত বিশ্ব শৰ্মাৰ যে বকি থাকে বিজেপি যিটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আছে সেই গৃহ মন্ত্ৰালয় কি ঘোঁৰাৰ ঘাঁহ কাটিবৰ কাৰণে আছিলে যদি কোনোবা ISI এজেণ্টে যদি ইয়াত ঘূৰি থাকিব পাৰে তাৰমানে তেওঁলোকে যিটো গৃহমন্ত্ৰী যিটো অমিত শ্বাহ বা অসমৰ যিটো গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে তেওঁ মানে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰে পদত্যাগ কৰা উচিত আৰু ঘোঁৰাৰ ঘাঁহ কাটিবৰ কাৰণে তাতে দিয়া নাই ন হিমন্ত বিশ্ব শৰ্মাৰ মানে এই কি বুলি কয় গৃহমন্ত্ৰী হ'বলৈ বা অমিত শ্বাহক কি ঘোঁৰাৰ ঘাঁহ কাটিবৰ কাৰণে মানে গৃহমন্ত্ৰী দিছে নেকি গৃহমন্ত্ৰীৰ দৰে কাম কৰক আৰু মুখ্যমন্ত্ৰীৰ আসনত বহি থাকি এগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ দৰে আচৰণ কৰিলে অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদাটো থাকিব তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা লাঘৱ কৰিছে আৰু সেইকাৰণে তেখেতে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰা উচিত